অংক আৰু বিজ্ঞান এই দুইটা বিষয় ইংৰাজীত পঢ়োৱাৰ সিদ্ধান্ত যি চৰকাৰে কেবিনেটৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে আমি তাক ছাত্ৰ সন্থাক তীব্ৰ ভাষাৰে বিৰোধ কৰিছো। আমি এটা কথা কৈছো মাতৃভাষা বিৰোধী বা আই ভাষাৰ মাত এই মাত খাই যদি ধ্বংস কৰা যিটো পুতক হ'ল এতিয়া নহয় আগৰ পৰাই চৰকাৰখনে আৰম্ভ কৰিছে। অসমীয়া জাতিটোক নিষেধ কৰিবৰ কাৰণে আমাৰ যিসকল প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকক নিজৰ আই ভাষাৰ মাত যিটো মাতৃভাষা এই মাতৃভাষা বা দূৰত ৰাখিবৰ কাৰণে তেওঁলোকে মানে পুতক আৰম্ভ কৰিছে। গতিকে এই ষড়যন্ত্ৰ আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ। যেতিয়ালৈকে তেওঁলোকে এই কেবিনেটৰ সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। প্ৰথম কথাটো হ'ল মাতৃভাষা মাধ্যমত হাত দি এই চৰকাৰখনে আমাৰ মাৰ ওপৰত হাত দিব আৰু আমি মনে মনে বহি থাকিম এনে কথা হ'ব নোৱাৰে। আমি চৰকাৰখনক হকিয়াই দিছো অসমীয়া ভাষা চলিব লাগিব, অসমীয়া মাধ্যমৰ বিদ্যালয় চলিব লাগিব আৰু এই চৰকাৰখনে অসমীয়া জাতিৰ হকে অসমীয়া মাতৃভাষাৰ হকে আৰু অসমীয়া মাতৃভাষাৰ মাধ্যমৰ হকে কাম কৰিব লাগিব। নহ'লে আজি এই বিক্ষোভ কাৰ্যসূচীত অধিক তীব্ৰ কাৰ্যসূচী গাঁৱে ভূঞে অসমৰ প্ৰতিটো প্ৰান্তত খোৱাই যোৱা হ'ব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি